বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু একেনচালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট এমচিকিউ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। নম্বৰ 1, হু ৱাজ দ্য শৰ্টেষ্ট টাৰ্ম CM অফ আছাম? অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। শৰৎ চন্দ্ৰ সিংহ, বিমলা প্ৰসাদ চলিহা, যোগেন্দ্ৰ নাথ হাজৰিকা আৰু ভূমিধৰ বৰ্মন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ভূমিধৰ বৰ্মন। তেওঁ 23 দিনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ? ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ অধিনায়ক কোন? চাৰিটা অপশ্যন দিয়া আছে। প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ এণ্ড হোম মিনিষ্টাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰেচিডেণ্ট। বৰ্তমান ডিফেন্স মিনিষ্টাৰ কোন? ৰাজনাথ সিং। আৰু হোম মিনিষ্টাৰ কোন? অমিত শ্বাহ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, ইণ্ডিয়া ষ্টেট গভৰ্ণৰ ইজ এপইণ্টেড বাই? ভাৰতৰ ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? চাৰিটা অপশ্যন দিয়া আছে। চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট, চিফ জাষ্টিছ অফ ইণ্ডিয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে আৰু প্ৰয়োজন সাপেক্ষে আপোনাৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক অপসাৰণো কৰিব পাৰে, মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, হু এমং দ্য ফলোয়িং পপুলাৰ পাৰ্চনেলিটিজ ৱাজ নেভাৰ এ চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? তলত উল্লেখ কৰা জনপ্ৰিয় ব্যক্তিসকলৰ ভিতৰত কোনে কেতিয়াও স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিল? চাৰিটা অপশ্যন দিয়া আছে। ছাৰ মহম্মদ ছাদুল্লাহ, বিষ্ণুৰাম মেধি, কেশৱ চন্দ্ৰ গগৈ আৰু হিতেশ্বৰ শইকীয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ছাৰ মহম্মদ ছাদুল্লাহ। তেওঁ স্বাধীন হোৱাৰ পূৰ্বে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে। কনফিউজ নহ'ব, কেতিয়াবা স্বাধীনতা আগত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন হয় বুলি কুৱেশ্যন আহিব পাৰে। প্ৰথম প্ৰধানমন্ত্ৰী আছিলে তেওঁ দেই। ফাৰ্ষ্ট মুখ্যমন্ত্ৰী আছিলে অসমৰ গোপীনাথ বৰদলৈ। ফাৰ্ষ্ট প্ৰধানমন্ত্ৰী অসমৰ আছিলে ছাৰ মহম্মদ ছাদুল্লাহ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, when was the first পঞ্চায়ত ইলেকশ্যন held in Assam? অসমৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে। 2001, 2003, 1996 and 1998। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1996। 1996 আপোনাৰ অক্টোবৰ মাহত ইলেকশ্যন হৈছিলে, পঞ্চায়ত ইলেকশ্যন। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিলে? চাৰিটা অপশ্যন দিয়া আছে। অজন্তা নেওগ, ৰাণী নৰ, বিজয়া চক্ৰৱৰ্তী, সৈয়দা আনোৱাৰা টাইমুৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অজন্তা নেওগ। তেওঁ 2021 চনত আমাৰ 21 চনৰ পৰা বিত্তমন্ত্ৰী হৈ আছে। তেওঁ প্ৰথম মহিলা বিত্তমন্ত্ৰী অসমৰ দেই। আৰু সৈয়দা আনোৱাৰা টাইমুৰ মহিলা মুখ্যমন্ত্ৰী অসমৰ প্ৰথম। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, হু ৱাজ দ্য অটল অমৃত অভিযান লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম? ৱেন ৱাজ দ্য? কিমান চনত অসমত অটল অমৃত অভিযান আৰম্ভ হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। 2019, 2016, 2024 and 2020। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 2016। 25 ডিচেম্বৰ 2016 চনৰ পৰা দৰিদ্ৰ সীমাৰ তলৰ লোকৰ বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে এই অভিযানটো আৰম্ভ কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু ইমপ্লিমেণ্ট দ্য প্ৰণাম এক্ট? তলৰ কোনখন ৰাজ্যই প্ৰথম প্ৰণাম আইনখন কাৰ্যকৰী কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে। হাৰিয়ানা, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ এণ্ড আছাম। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, অসম। অসমে ইমপ্লিমেণ্ট কৰিছিলে প্ৰণাম আইনখন। আৰু এই প্ৰণাম আইন কি আছিলে আপোনালোকে জনা উচিত। 2017 চনত
অসম চৰকাৰে এই আইনৰ জৰিয়তে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী পিতৃ মাতৃ আৰু কোনোবা দিব্যাংগ ভাই ভনী থাকিলে তেওঁলোকৰ যত্ন লবৰ বাবে এই আইনখন প্ৰণয়ন কৰিছিল ঠিক আছে Our next question number 19 In which year NRC was introduced in Assam for the first time কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে NRC প্ৰৱৰ্তন কৰা হৈছিল চাইট অপচন দিয়া আছে 2013 2019 1951 1979 চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1951 প্ৰথমবাৰৰ বাবে NRC ইমপ্লিমেন্ট আৰু দ্বিতীয়বাৰৰ বাবে কেতিয়া হৈছিল 2013 চনৰ পৰা 2019 চনলৈকে second implement of NRC Our next question number 10 How many districts Assam had before independence স্বাধীনতাৰ আগতে অসমৰ কিমানখন জিলা আছিল চাইট অপচন দিয়া আছে 10 18 13 31 চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 13 মুঠ 13খন জিলা আছিল স্বাধীনতা পূৰ্বে কি আছিল কাছাৰ দৰং গোৱালপাৰা কামৰূপ লখিমপুৰ নগাঁও শিৱসাগৰ জয়ন্তীয়া গাৰো হিলছ লোছা হিলছ নাগা হিলছ সিলেট এণ্ড নেফাটো অৰুণাচল প্ৰদেশ বৰ্তমান আৰু বৰ্তমান অসমৰ কেইটা ডিস্ট্ৰিক্ট আছে 35 Our next question number 11 How many regional division are there in Assam অসমত কিমান আঞ্চলিক বিভাগ আছে চাইট অপচন দিয়া আছে 5 6 2 4 চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কিমানটা হ'ব 5টা অপচন নম্বৰ এ ইজ ৰাইট আনসাৰ 5টা কি আপাৰ আসাম লোৱাৰ আসাম নৰ্থ আসাম সেন্ট্ৰেল আসাম এণ্ড বৰাক ভেলী Our next question number 12 Who is the constitutional head of state government ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন চাইট অপচন দিয়া আছে প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ গভৰ্ণৰ চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গভৰ্ণৰ আৰু বৰ্তমান অসমৰ গভৰ্ণৰ কোন বৰ্তমান অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য Our next question number 13 What is the full form of কাক কাকৰ সম্পূৰ্ণ ৰূপ কি চাইট অপচন দিয়া আছে কাৰ্বি আংলং অটোনমাস কাউন্সিল কৰ্ণাটকা আঞ্চলিক কাউন্সিল কাৰ্বি আংলং আঞ্চলিক কাউন্সিল কৰিমগঞ্জ আঞ্চলিক কাউন্সিল চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কাৰ্বি আংলং অটোনমাস কাউন্সিল Our next question number 14 Basudev Than is located in which district of Assam Basudev Than অসমৰ কোনখন জিলাত অৱস্থিত চাইট অপচন দিয়া আছে মাজুলী নৰ্থ লখিমপুৰ বৰপেটা যোৰহাট চাইট অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নৰ্থ লখিমপুৰৰ টকুৱাখানাত বাসুদেৱ থান অৱস্থিত ঠিক আছে আমাৰ নেক্সট question number 15 For making Joymoti Jyoti Prasad Agarwala established চিত্ৰবন ষ্টুডিও এট জয়মতী বোলছবিৰ নিৰ্মাণৰ বাবে কোট জ্যোতি প্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিও স্থাপন কৰিছিল চাৰিটা অপচন দিয়া আছে অপচন কিটা চাই লওক কি দিয়া আছে অপচন এ ডাফলাগা টি ষ্টেট অপচন বি নামেৰি টি ষ্টেট অপচন সি বোলাগৰি টি ষ্টেট এণ্ড অপচন ডি ঘাগৰা টি ষ্টেট চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বোলাগৰি টি ষ্টেট 1933 চনৰ শেষৰ পিনে এই ষ্টুডিও স্থাপিত কৰা হৈছিল ঠিক আছে আৰু এটা আছে জ্যোতি চিত্ৰবন আপোনালোকে কনফিউজ নহব কোৱেশ্চনত কনফিউজন দি দিব পাৰে জ্যোতি চিত্ৰবন কোত আৰু কিমান চনত স্থাপন হৈছিল গুৱাহাটীত আছে জ্যোতি চিত্ৰবন 1961 চনত 1961 চনত আপোনাৰ এষ্টাব্লিশ হৈছিল ঠিক আছে আৰু চিত্ৰবন অকল চিত্ৰবন ষ্টুডিও বুলি দিলে গহপুৰৰ বুলাগুৰি চাহ বাগিচাত স্থাপিত হৈছিল ঠিক আছে question number 16 Who was the first president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল চাৰিটা অপচন দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা কালিৰাম মেধি আনন্দৰাম বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পদ্মনাথ গোহাঁই বৰুৱা 1917 চনৰ শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু সভাপতি কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই ইম্পৰ্টেন্ট হয় কোৱেশ্চন আপোনালোকে মন দি নোট ডাউন কৰিব ঠিক আছে কোৱেশ্চন নম্বৰ 17 Which of the following was the first Assamese novel তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস আছিল চাৰিটা অপচন দিয়া আছে দেউলুংখৈ অগৰি আত্মাৰ কাহিনী ভানুমতি আৰু পাতাল ভৈৰৱী চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভানুমতি ভানুমতি আপোনাৰ 1990 চনত 1890 পদ্মনাথ গোহাঁই বৰুৱা লিখিছিলে ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 18 Who was the first female president of Assam Sahitya Sabha অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল চাৰিটা অপচন দিয়া আছে নিৰুপমা বৰগোহাঁই নলিনীবালা দেৱী নিৰ্মলা প্ৰভা বৰদলৈ আৰু চন্দ্ৰপ্ৰভা শইকীয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নলিনীবালা দেৱী কিমান চনত 1955 চনত আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 19 Which of the following work of Vishnu Rava তলৰ কোনটো বিষ্ণু ৰাভাৰ ৰচনা চাৰিটা অপচন দিয়া আছে বানু কাবাং মিচিং কনেং সোনপাহি এণ্ড অপচন ডি অল অফ দ্য এবভ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অল অফ দ্য এবভ বিষ্ণু ৰাভাই এই তিনিখন বানু কাবাং মিচিং কানেং আৰু সোনপাহি তিনিটাই ৰচনা কৰিছিল ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন এণ্ড আজিৰ লাষ্ট কোৱেশ্চন নম্বৰ 20 For which of the following novel Homen Borgohain was awarded the Sahitya Academy Award? তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁইক সাহিত্য একাডেমি বঁটা দিয়া হৈছিল চাৰিটা অপচন দিয়া আছে অষ্টৰাগ পিতা পুত্ৰ মৎস্যগন্ধা আৰু হালধীয়া চৰাই বাউদান খাই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পিতা পুত্ৰ 1978 চনত তেওঁ এই পিতা পুত্ৰৰ বাবে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে ঠিক আছে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ